জানানে এতিয়া অসমবাসী ৰাইজে কিমান লাগি আছে জুবিন দা ন্যায় হওক বুলি ন্যায় পাব আপোনাৰ মতে জুবিন দা ন্যায় পাবনে বাৰু জুবিনৰ ন্যায় লাগিবই জুবিন দা ন্যায় মৃত্যুকে দিলে কেঁচা আসামী ওলাবই লাগিব হয় আৰু এইফালে চাওকচোন আপোনাৰ ঘৰলৈ যোৱা ৰাস্তাখন ইমান বেয়া কেলে বাৰু এইফালে উপায় নাই চাওকচোন গামোচাখন কি হ'ল এইফালে আহক মানুহটো দেখিছে নে কি অৱস্থা হ'ল ওলাব ৰ'ব তাই বঙালী সোপাই নহয় হ'লেও আপুনি আমাৰ বিধায়ক ছাৰক ক'ব ৰাস্তাটো বনাই দিয়া কথা বনাই পলবা ছাৰ ডাঙৰীয়া জয় মা কামাখ্যা আৰু পবিত্ৰ অম্বুবাচী মেলা উপলক্ষে আৰু জুবিন দা হত্যা ন্যায় বিচাৰি মা কামাখ্যাৰ ওচৰত সেৱা ল'বলৈ মই ওলাইছোঁ আমাৰ গহপুৰৰ পৰা চাইকেল লৈ কামাখ্যা মন্দিৰলৈকে আৰু এইফালে আজি হৈছে প্ৰথমটো দিন যাব ওলাইছোঁ আৰু এই যাত্ৰাটোত আপোনালোকৰ পৰা বিচাৰিছোঁ অলপমান মৰম আৰু আশীৰ্বাদ আৰু চাই থাকিব ভিডিঅ'সমূহ আমি ক'ত কেনেদৰে পাইছোঁ সম্পূৰ্ণ দেখাবলৈ চেষ্টা কৰি যাম যি কি নহওক জুবিন ক্ষেত্ৰতো যিহেতু সোমাই যাম আৰু সম্পূৰ্ণ চাই থাকিব পাৰিব আমাৰ ভিডিঅ'ৰ জৰিয়তে আৰু এইফালে আমি সাজু হৈছোঁ এইফালে চাওক জয় জুবিন দা গহপুৰৰ পৰা জুবিন ক্ষেত্ৰ হৈ কামাখ্যা মন্দিৰলৈ চাইকেল যাত্ৰা আৰু এখন সৰু বেনাৰখন আৰু এইফালে আছে মিনখন জুবিন দা হত্যা ন্যায় বিচাৰি গহপুৰৰ পৰা কামাখ্যা মন্দিৰলৈকে চাইকেল যাত্ৰা মা কামাখ্যা জুবিন দাৰ হত্যাকাৰী উচিত শাস্তি প্ৰদান কৰক আৰু যিসকল যাব এইবাৰ মা কামাখ্যাৰ ওচৰত অম্বুবাচী মেলা উপলক্ষে সেৱা ল'বলৈ সকলোৱে নিজৰ নিজৰ ব্যক্তিগত সেৱা লোৱা উপঞ্চীও যাতে জুবিন দা ন্যায় পাওক তাৰে অলপমান সেৱা ল'ব জুবিন দাৰ কাৰণে তেতিয়া হয়তো চাগে মা কামাখ্যা চকু মেলি চাব আৰু এইফালে সাজু হৈছোঁ আৰু এইফালে যিটো টেম্পটো লৈ লৈছোঁ ৰাতি বাৰু থাকিবৰ কাৰণে এতিয়া ক'ত কেনেকৈ থাকিব পাৰোঁ সেইটো এতিয়ালৈ ঠিক হোৱা নাই দেখা থাকিম চাই থাকিব তাৰ পৰা কাপোৰ অলপমান কমকৈ লৈছোঁ ইমানখিনি কাপোৰ আমাৰ দৰকাৰ নাই যিহেতু 3-4 দিনৰ বাদহে লাগিলে বাটৰ ল'লোঁ বাকী ৰেডি আৰু আহি আছে যাদৱ ভাই সকলোখিনি দেখাম ভিডিঅ'টোৰ জৰিয়তে চাই থাকক সম্পূৰ্ণকৈ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব আমাৰ নতুন ভিডিঅ'সমূহ পাই থাকিব আৰু ব'লক আমাৰ এই যাত্ৰাটো আৰম্ভ কৰোঁ ইফালে ফাইনেলি হৈ গ'লোঁ ৰেডি যাবলৈ আৰু আহি গ'ল আমাৰ যাদৱ ভাই যিহেতু মই গোটেই ৰাইডকেইটা থাকে আৰু নহ'লে ৰাইডটো কৰিও ভাল নালাগে নহ'লে আমি দুইটা ৰাইড কৰি মজা লাগে আৰু গৈ আছোঁ আৰু সকলোৱে চাই থাকিব ভিডিঅ'সমূহ পৰা মজাকৈ বাকী জয় জুবিন দা কমেণ্ট কৰিব আৰু এইফালে তাৰ চাইকেল আৰু এইফালে মোৰ চাইকেল জয় জুবিন দা আৰু গাইজ বৰ্তমান আমাৰ যাত্ৰা আৰম্ভ হৈ গৈছে মা কামাখ্যা অভিমুখে আৰু মা কামাখ্যা যাতে শক্তি দিয়ক এই 300 কিলোমিটাৰ আমি সুন্দৰকৈ চাইকেল চলাব পাৰোঁ যি কি নহওক এইফালে যাদৱ ভাই ঠিক আছে মই গৈ থাকিম আৰু বাটত যিখিনি হয় দেখাই থাকিম বাৰু বাকী পালোহি আমি কলাবাৰী এনেদৰে গৈ আছোঁ মজা লাগিছে আজি বতৰটো ভাল চাইকেল মাৰি ভাল লাগিছে বাৰু বতৰ ভালনে যাদৱে মানে ফোন কৰি পেলাই বতৰটো ঠিক কৰি থ'লে যে আজি আমি ৰাইড এটা কৰিম বতৰটো ঠিক কৰি থ'ব বতৰ পৰা মজা কৰি থৈছে এইফালে আৰু এইফালে কলাবাৰী পাই গৈছেহি আহি পাই গৈছোঁহি আমি গহপুৰ টাউন মোৰ মানে গহপুৰ টাউনৰ পৰা মোৰ ঘৰলৈও প্ৰায় 18-20 কিলোমিটাৰমান হয় মানে 20 কিলোমিটাৰ চাইকেল চলাই আহিছোঁ 1 ঘণ্টা লাগিছে 20 কিলোমিটাৰ চাইকেল চলাওঁ বাকী মানে 1 ঘণ্টা এইকাৰণে লাগিলে দুজনমান সাংবাদিক বন্ধু লগ পালোঁ তাত অলপমান বাইট চাইট দিয়া ভিডিঅ' বনোৱা ৰখা মেলালে বাটত মানুহ লগ পাইছোঁ 1 ঘণ্টা লাগি গৈছে ইয়াত আহি পোৱা আহিলোঁ এইখন গহপুৰ চব পূৰা এইপিনে আছে আই লাভ গহপুৰ গৈ আছোঁ মই যাদৱ ভাই আমি কিন্তু দুইটা একেলগে মানে অকণো থাকি অহা নাই দুটা সমানে ৰাইড কৰি আছোঁ আৰু এইখন টাউনখন বতৰটো ভাল লাগিছে অলপ অলপ বৰষুণো দি আছে পূৰা কিনকিনকৈ বুলি কয় সেই কিনকিনীয়া বৰষুণটো দি আছে ট্ৰেফিক পইণ্ট গহপুৰৰ ভিউ চাওক মজা মজা এইপিনে পালোহি ছয়দা কলে পালে বাটতে বৰষুণ আহি গৈছে বৰষুণ ছাতি লৈ আহিছে বাৰু হ'লেও তলত সোমালে আমি মানে আহোঁতে পূৰা ৰ'দ যে ছাতিটো উলিয়াই নল'লোঁ এই ছাতিয়ে নানিলে এইবাৰ অলপ ৰখিব লাগিব আগত বৰষুণটো পাই গ'ল নহয় মানে হয়তো নহয় আমাৰ কাগজ পাতিবোৰ চব বেগতে আছে তিতিব এই বৰষুণ হিচাপে চাওকচোন বৰষুণ পাই গৈছে কেমেৰাত ধৰিব পৰা নাই কিন্তু বৰষুণ দিছে সেইটো বৰষুণটো দিছে অলপমান ৰখি দিছোঁ ৰখি পেলাই চাহ দুকাপ খাওঁ মানে এইফালে যাদৱ ভাইও আছে যিহেতু আৰু অলপ আগত আছে পূববাৰী সেইখনত আছে বিশালখন মানে বিশালখন পূববাৰীতে পৰে বাৰু আগত বিশালখন এৰি থৈ আহিছোঁ আৰু এইফালে আছে আমাৰ দুখন চাইকেল বতৰটো মানে এইটো চাইডে ইমান বৰষুণটো নাই গহপুৰ টাউনখনত পূৰা ঢালি আছে
কাৰণ অলপমান ৰখি দিছোঁ আৰু তিতিলোঁ যিহেতু এতিয়া আজি যদি তিতি দিওঁ সিফালে আকৌ গা বেয়াহে হ'ব সেই নহওক চাহ দোকান বনাইছেনে আৰু এইফালে আমি চাহ তাহ খাই ওলাই দিলোঁ এইফালে কুকুৰ এটা মাৰিলে চাওঁ পূৰা একদম মহতিয়ালৈ গুচি গ'ল কি ক'ব এতিয়া কুকুৰটোক বচাবলৈ গ'লে আকৌ সেইফালে গাড়ীখন এক্সিডেণ্ট হ'ব নোৱাৰা তাত মই মাৰি থৈ গুচি যায় আৰু এইফালে পালোঁ দেওবৰীয়া বজাৰ আমাৰ ফিটবাৰী যাদৱ কেনেকুৱা লাগিছে পূৰা মজা লাগিছেনে জুচটো লাগিব জুবিন দা অনুৰাগী পাই যেতিয়া পাই যাম তেতিয়া লাগিব আৰু এইফালে চাওকচোন বাগান কিমান মজা লাগিছে বাগানখন আৰু মজা লাগিছে বৰষুণটো এইফালে নাই আগত কোনো বৰষুণ নাছিলে আৰু যিহেতু এটা ইমান ধুনীয়া যাত্ৰা কৰিবলৈ আছোঁ তাতে আকৌ মোৰ এইফালে আপোন ব্যক্তি মানে গোবিন্দ ককাক লগ নোহোৱাকৈ যাবতো নোৱাৰি ন ওচৰত যদি গোবিন্দ ককাৰ ঘৰখন পাৰ হৈ যাম ককাক বোলে এবাৰ লগ কৰি যাম আৰু ককা ভালে আছে আছোঁ যিহেতু এতিয়া জুবিন দা ন্যায় এতিয়ালৈকে ইতিমধ্যে হোৱাই নাই আপুনি ভগৱানকতো বিশ্বাস কৰে মা কামাখ্যাকতো বিশ্বাস কৰে হয় নহয় আজিলৈকে সপোন হয় আজিলৈকে কিমান আছে হেমন্ত বিশ্ব শৰ্মা আছে মোদী আছে আৰু এইটো কি যিবিলাক কোনে মাৰিছিলে এইটো কি মহন্ত শ্যামকানু মহন্ত খাদ্য মহন্ত আজিলৈকে জুবিনৰ ন্যায় নাই কিয় আপুনি ভগৱান বিশ্বাস কৰে নহয় মা কামাখ্যাৰ ওচৰত যদি আমি সকলোৱে সেৱা লওঁ জুবিনাই ন্যায় পাবনে বাৰু ৰাজ মা কামাখ্যাই বাৰু জুবিনাক ন্যায় ৰাজ মাতা কামাখ্যা আৰু বহুত গোসানী আছে হয় নিজে নিজে নোৱাৰা মাৰি দিছে এতিয়া কামাখ্যা যাতে পানী জুবুৰে জুবুৰে মাৰিছে জুবিনক ভিডিঅ' কাট হৈ গ'ল নেকি আজি আজি জুবিনৰ বাৰী কৰি পেলালে বাৰী মানুহ কৰিলে কিয় জানানে এতিয়া চাওক অসমবাসী ৰাইজে কিমান লাগি আছে জুবিন দা ন্যায় হওক বুলি ৰাজ ন্যায় পাব আপোনাৰ মতে জুবিন দা ন্যায় পাবনে বাৰু জুবিনৰ ন্যায় লাগিবই জুবিন দা ন্যায় লাগিব মৃত্যুকে দিলে কেঁচা আসামী ওলাবই লাগিব হয় আৰু এইফালে চাওকচোন আপোনাৰ ঘৰলৈ যোৱা ৰাস্তাখন ইমান বেয়া কেলে বাৰু এইফালে উপায় নাই এইটো চাওকচোন গামোচাখন কি হ'ল এইফালে আহক মানুহ দেখিছে নে কি অৱস্থা হ'ল শুনাব ৰ'ব কেলাই বঙালী সোপাই নহয় হ'লেও আপুনি আমাৰ বিধায়ক ছাৰক ক'ব ৰাস্তাটো বনাই দিয়া কথা বনাই বিৰাট উৎপল বৰা ছাৰ ডাঙৰীয়া লাউৰা কম তাৰ চকু আছে নাই আল্লাহ উৎপল বৰা ডাঙৰীয়া কেলা কেনেকুৱা লাগিছে ভাল লাগিছে আৰু এইফালে চাওক ঠিকে আছে এইটো লৰালি অৱস্থা এইটো জুবিন দা সপোন দেখিবা কামাখ্যা যাবা হয় হুঁচিয়াৰ কিন্তু সাৱধান সাৱধান সোঁতটো বহুত আছে হয় মোক এদিন গাড়ীয়ে মাৰি দিছে জানা এতিয়া এইটো কি হৈছে কেমেৰাত হেৰি কৰিছোঁ ঘূৰাই মেলি এইটো সেই বাইকৰ পৰা পৰিলোঁ আকৌ পৰিলে এই কাৰ লগত যাওঁতে পৰিলে আকৌ কাৰ লগত যাওঁতে পৰিলে অকলে ক'ত গৈছিলে অকল আচ্ছা অসীমৰ লগত ধেমাজি যোৱা গম পোৱা নে ইমানকৈ গম নাপাওঁ নহয় অসীমৰ লগত যে ধেমাজি গৈছিলোঁ ইয়াৰ পৰা বাইক চলাইছোঁ ধেমাজি আপুনি বাইক চলাই গৈছিলে অঁ ঠিকে আছে বাৰু এতিয়া এই যাত্ৰাটো আমি কৰিবলৈ লৈছোঁ আপুনি কি ক'ব ৰাইজক ৰাইজক মই চৰণত ধৰিছোঁ হয় ৰাইজক প্ৰণাম কৰিছোঁ হয় ৰাইজে কৃপা কৰক হয় আৰু জুবিনৰ ন্যায় বিচাৰ দিয়ক হয় এই বালমুকক ক'ব বনাইছে টকাৰ ৰূপে দিচাই বতাও বাকী ঠিকে আছে লগ কৰি যাওঁ বুলি আহিলোঁ বাকী ঘূৰি আহোঁ ভালে ভালে আশীৰ্বাদ কৰিব আকৌ ঘূৰি আহি লগ পাম হয়নে সপোন অঁ কওক অৱধান ঠিক আছে আৰু গাইজ ককাৰ গুৰিৰ পৰা ওলাই দিলোঁ ভিডিঅ' অকণমান বনাই ককাক মানে কৈছিলোঁ মই এনেকৈ ৰাইড কৰিম আপোনাক লগ পাম তাৰপৰা ককায়ো হ'ব বুলি কৈছিলে আৰু গ'লোঁ গৈ পেলাই ককাহঁতৰ ৰাস্তাটো ভাল নাছিলে সেইকাৰণে সেই গামোচাখন ফাটি গুচি গ'ল যি কি নহওক বন্ধু এজন ৰখি আছে আকৌ কি কৈছে মই ক'লোঁ গামোচাখন হেৰি কৰি মানে ফাটি গ'ল কৈছে ঠিক আছে মই চিলাই মেলি দিম আৰু কি আছে বৰঙাবাৰীত তাকে আৰু মোৰ বন্ধুৱে হয় বাৰু যাদৱ আছে এইখন চাওকচোন ওলাই গুচি গ'ল এইটো বস্তুটো একো নাই টিং এটা মাৰি ঠিক কৰি ল'ম বাৰু আৰু এইফালে আহি পালোহি বৰঙাবাৰী য'ত নেকি আমাৰ কনকলতা বৰুৱা মূৰ্তি আছে ওচৰতে অলপমান বিতুপন ভাইক লগ পালোঁ বহুত দিনৰ পুৰণি চিনাকি বন্ধু পৰা সি ঠাণ্ডা ঠাণ্ডা খোৱালে আমাক অলপমান ৰখি দিলোঁ বাকী ভালে আছা ভালে আছোঁ বাকী ভাল লাগিছে তোমালোক দুইজন সি এতিয়া আমাৰ গহপুৰ সমষ্টি সাংবাদিকক বেয়াকৈ ক'ব নাপায় কিন্তু ই মোৰ বন্ধু সাংবাদিক
বেলেগ কথা, কিন্তু আমি পাৰ্চনেলি আমি বন্ধু দুই। আমি 3 বছৰ আগৰ পৰা আমাৰ চিনাকি। যেতিয়াৰ পৰা ছ'চিয়েল মিডিয়াত আহিছে তেতিয়াৰ পৰাই মই ইয়াক চিনি পাওঁ, ইও মোক চিনি পায়। যিহেতু প্ৰথমতে ময়ো ব্লগিঙে ষ্টাৰ্ট কৰিছিলোঁ, ইউটিউব চেনেল আছিলে আৰু ফিল্মো বনাইছিলোঁ, তেতিয়াৰ পৰাই চিনি পায় সি। তাৰপিছত তেনেকৈ আৰু এতিয়া চিনি পাইছোঁ 3 বছৰৰ পৰা। মই যেতিয়াৰ পৰা চিনি পাওঁ তেতিয়াৰ পৰাই ৰাইড কৰি আছে, তেতিয়াৰ পৰাই চাইকেল ৰাইড কৰিছে বা খোজকাঢ়িও গৈছে, ক'ৰবাত গৈ থাকে এনেধৰণে। ছ'চিয়েল মিডিয়া নহা আগতো গৈছে আৰু এতিয়াও আহিছে। এইবাৰ তেওঁলোকৰ 4 নম্বৰ বাৰ হ'ব। প্ৰায় 2 বাৰ হ'ল মা কামাখ্যালৈ যোৱা। মা কামাখ্যালৈ 3 বাৰ, মা কামাখ্যালৈ 3 বাৰ আৰু কেদাৰনাথলৈ এবাৰ আৰু মাজুলীলৈ গৈছে এবাৰ, শিৱসাগৰ এবাৰ, মানে বহুত কেইটা ৰাইড কৰিছে আৰু কি ক'ম, মানে যিহেতু এনেধৰণে যাত্ৰা কৰে। বাকী এইবাৰ যেনিবা এটি ব্যতিক্ৰমী পদক্ষেপ লৈছে, যিহেতু আমাৰ প্ৰাণৰ শিল্পী। বহুতে ভাবিব আমি টিআৰপি কাৰণে। এইটো তেনেকুৱা নহয়, কাৰণ আগতেও আচলতে 4-5টা ৰাইড কৰিছে, 4-5টা ৰাইড কৰিছে। এইবাৰ যেনিবা তেখেতসকলে জুবিন দা আমাৰ মাজত নাই, আৰু জুবিন দা বহুত ডাঙৰ এটা হেৰি হৈ আছে, মানে ন্যায় পোৱা নাই। সেইকাৰণে আমি অলপমান মানুহবোৰক মনত পেলাই দিবৰ কাৰণে এই কামটো কৰিছোঁ। কিন্তু আমি বেনাৰখন আমি বেলেগকেও বনাব পাৰিলোঁ হয়, কিন্তু আপোনাৰ এতিয়া তোমাৰ বহুতে জুবিন দাৰ ন্যায় পাহৰি গৈছে। সেয়েহে আইনৰ ওপৰত বিশ্বাস ৰাখি আৰু এইফালে মা কামাখ্যাৰ ওপৰত বিশ্বাস ৰাখি যাতে ন্যায়টো হওক, তাকে আমি এইদৰে প্ৰস্তুতি কৰিছোঁ। আইনৰ ওপৰত বিশ্বাস আছে, আমাৰো আছে, তোমালোকৰো আছে। বাকী জুবিন দা যিহেতু সকলোৱে ভগৱান বুলি কয়, আৰু জুবিন দা আমাৰ বাবে ভগৱান, আৰু ভগৱানক ভগৱানে যদি ন্যায় দিয়ে আমাৰে ভাল লাগিব। এতিয়া ৰ'দ দিলেও আমি জুবিন দা গান এটা শুনিম, বৰষুণ দিলেও আমি জুবিন দা গান শুনি আমি ডাঙৰ হৈছোঁ। এতিয়া তোমাৰ নাই কি ক'বা, বহুত বেছি দুখ পাব। বাকী লগ পালোঁ বৰঙাবাৰীত আহি, আমি ইয়াৰ পৰা আকৌ ওলাই দিওঁ। আজি যিহেতু বিশ্বনাথ চাৰিআলি ট্ৰাইগেট আছে, আমাৰ কি হয় নাজানো, আৰু বাকী চাই থাকিম, লগ পাম। হয় আৰু বন্ধু বিতুপনক বৰঙাবাৰীতে বিদায় দি আমি ওলাই দিলোঁ আকৌ আমাৰ গন্তব্য স্থানলৈ। আৰু এইফালে কি মজা লাগিছে, যাদৱ পূৰা গৰমত সিজাওঁ কৰিছে। যি কি নহওক, জুবিন দাৰ কাৰণে এইখন আমি কষ্ট কৰিব লাগিবই। আৰু সেয়েহে গৈ আছোঁ পূৰা টিকেট ইয়াতে পাম নেকি। আচোন আমি ৰুটি খাওঁ, ৰুটি আহি এইফালে অলপমান মুকলি ঠাই পালোঁহি, মানে প্ৰস্ৰাৱ কৰিব লাগিলে, সঁচা কথা কৈছোঁ, ৰখি দিছোঁ। আৰু এইফালে চাইকেল দুখন পূৰা পাম চাম বাৰু ঠিকে আছে মোৰ চাইকেলখন। এইফালে যাদৱ ভাই পূৰা মজা বাগান এখন, মানে হেলেমলৈ বেছি দূৰ নাই, 2-3 কিলোমিটাৰমান হেলেমলৈ আছে। তাৰপৰা গড়গাং পাবগৈ লাগিব আজি, কি হয় নাজানো। আৰু গৰমটো বেছি এইফালে বাৰু দেই, গৈ আছোঁ আৰু এনেদৰে পূৰা মজাকৈ। গৰমটো চাওকচোন, পূৰা বাগান এইটো চাইডে। আৰু এইফালে আহি পালোহি হেলেম চেণ্টাৰ, চক্ৰ বিষয়া কাৰ্যালয়। আৰু পূৰা ৰ'দটো ফাটাফাটি দি দিছে বঢ়িয়াকৈ। বেলিটো চাওকচোন পূৰা মুখৰ আগত, বেলিটো ডাইৰেক্ট চকুত পৰিছে। আৰু এয়া আছে হেলেম। আৰু গাইজ আহি পাই গ'লো এই বৰগাঁও। আৰু বৰগাঁৱত ক'ত আছোঁ, কেনেকৈ আছোঁ, নেক্সটটো ব্লগত দেখা পাব। বাকী এইপিনে টেনশ্যন কৰি ল'লোঁ, আৰু বহুত বেছি ভাগৰ লাগিছে চাইকেলটো অহা। আজি প্ৰায় 60 কিলোমিটাৰ ওপৰত চাইকেল চলালোঁ, আৰু এতিয়া শুব লাগে। বাকী বাই বাই। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। লগ পাম আকৌ নেক্সটটো ভিডিঅ'।